অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যই চৰকাৰী মাধ্যমটোকে পৰিৱৰ্তন কৰি দিছে তেলেগুৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমলৈকে গুচি গৈছে আৰু দে হেভ মেড তেলেগু এ সাবজেক্ট কাৰণ ট্ৰেন্ডটোৱে গৈছে যে আমি ইংলিছ মিডিয়ামত পঢ়িব লাগে কিন্তু মোদী ডাঙৰীয়াই প্ৰচেষ্টা কৰিছে যে যি কাৰণে পঢ়ে ইংলিছ মিডিয়ামত যে মেডিকেল পঢ়িব লাগে ইংলিছ নহলে আমি মেডিকেল কেনেকে পঢ়িম সব মেডিকেলটোৱে হিন্দীত পাঠ্যক্ৰম উলিয়াই দিছে ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম হিন্দীত কৰিছে তেওঁ ভাৰতীয় ভাষাক জীয়াই ৰখাৰ কাৰণে কিছুমান ষ্টেপ লৈছে এতিয়া আমাৰ ইঞ্জিনিয়াৰিং মেডিকেলৰ পাঠ্যপুথি আমি অসমীয়াটো বনাই আছো আই থিংক নেক্সট ইয়াৰ উই আৰ গোইং টু লঞ্চ আছামিজ কোৰ্স হিন্দীত অলৰেডি হৈ গল প্ৰথম মোদী ডাঙৰীয়া কওঁতে মানুহে হাঁহিছিলে বাট মধ্যপ্ৰদেশত মেডিকেল এতিয়া মেক্সিমাম হিন্দীত পঢ়ে হিন্দীৰ লগত ইংলিছ ট্ৰান্সলেশ্যন থাকে গতিকে আমি অসমীয়া ভাষাক প্ৰাসংগিক কৰাৰ কাৰণে যদি বৈজ্ঞানিক শব্দ এতিয়া সেমি কণ্ডাক্টৰৰ যিটো অসমীয়া সেই অসমীয়াটো পঢ়িবৰ কাৰণে ইমান কষ্ট হয় দ্ৰুত সমাবিষ্টকৰণ ইট উইল নট বি এট্ৰেক্টিভ গতিকে আমাৰ হাতত মোৰ এইটো চিন্তা আছে যে অসমীয়া ভাষাৰ শব্দৰ কোষ আৰু বৈজ্ঞানিক শব্দবিলাকৰ মাজত হাউ উই কেন ক্ৰিয়েট এ বেলেন্স যেনেকে আপোনাক মই লগ পালো শুৱলা অসমীয়া ভাষা কিন্তু আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ অসমীয়া বুলি কওঁতে কৃত্ৰিম বুদ্ধিমত্তালৈকে গুচি গলো সেটা কথোপকথনত কৃত্ৰিম বুদ্ধিমত্তা শব্দটো আমি ইউজ কৰিব নোৱাৰো সেইকাৰণে আৰ্টিফিচিয়েল আৰু ইন্টেলিজেন্স এই দুটা শব্দৰ যদি থিয়ৰিটিকেল আমি অসমীয়ালৈকে ট্ৰান্সফাৰ কৰো তেতিয়ালৈকে অসমীয়া ভাষাটো প্ৰাসংগিক নহব আৰ্টিফিচিয়েলৰ অসমীয়া কৃত্ৰিম ইন্টেলিজেন্সৰ অসমীয়া বুদ্ধিমত্তা এটা ল'ৰা এজনে ক্লাছত মাক দেউতাকৰ লগত কথা পাতোতে কেনেকে ক'ব যে মই কৃত্ৰিম বুদ্ধিমত্তা এটা চাব খুজিছো তেওঁ ক'ব মই এআই যাম সেইকাৰণে ভাষাৰ ক্ষেত্ৰত আমি কৰিবলগীয়া বহুত কাম আছে হিন্দী ভাষাৰ ক্ষেত্ৰত পিএমএ অলৰেডি এই মিছনটো আৰম্ভ কৰিছে লেংগুৱেজ মিছন এতিয়া সেমি কণ্ডাক্টৰ অসমীয়াটো সমাবিষ্টকৰণ এটা জাগিৰোডত গৈ কোনে থিয় হৈ ক'ব যে ইট ইজ নট এ সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এইটো সমাবিষ্টকৰণ উদ্যোগ অৰ্ধ সমাবিষ্টকৰণ সেমি অৰ্ধ পৰিবাহী সমাবিষ্টকৰণ হৈছে সেমি কণ্ডাক্টৰৰ আজিৰ দিনৰ অসমীয়া সো সেইকাৰণে মই ভাবো দিজ আৰ দ্য ৰিয়েল ইছ্যু হুইচ ইজ কনফ্ৰণ্টিং আছ কিয় ইংলিছ মিডিয়ামত গৈছো আৰে মই এতিয়া সেমি কণ্ডাক্টৰ নিশিধি অৰ্ধ পৰিবাহী সমাবিষ্টকৰণ শিকিম নেকি সো হাউ ইউল এনসাৰ টু এ নিউ জেনাৰেশ্যন আমি কাৰোবাক বাধ্য কৰাব খুজি আছো কিন্তু আমি ফেচিলিটেট কৰিব খোজা নাই আমি যেতিয়া অসমীয়া পঢ়িছিলো আমাক কোনো বাধ্য কৰা নাছিল কাৰণ যে সহজভাৱে আমি অসমীয়া এতিয়া নতুন যিটো ইনোভেশন হৈছে টেকনলজিক্যাল ইনোভেশন ডিজিটেল ইনোভেশন তাৰ লগত ভাষাটোক আমি এটা বেলেন্সলৈকে আনিব লাগিব আৰু এই ধৰণৰ চিন্তা চৰ্চা আমি কৰি আছো আৰু অসমীয়া স্কুলবিলাকত যিটো বিনিয়োগ হৈছে 8 কোটি টকাকৈ এখন হাই স্কুলত নেক্সট মাহৰ পৰা ইনোগ্ৰেশন আৰম্ভ হ'ব সেন্ট মেৰিজ ডন বস্কোতকৈ আমাৰ হাই স্কুল বিলাক বেছি ধুনীয়া হ'ব গৈ আছে সো দেয়াৰ আৰ এফৰ্ট কিন্তু মই ভাবো যে ইয়াত আমাৰ লেংগুৱেজটোক টাচ দিয়াৰ প্ৰয়োজন আছে আমি কেতিয়াও অৰ্ধ পৰিবাহী সমাবিষ্টকৰণেৰে নতুন দিনত একবিংশ বা 22 শতিকাত অসমীয়া ভাষাটোক লৈ প্ৰৱেশ কৰিব নোৱাৰো সেইকাৰণে মই ভাবো আৰু বহুত বিলাক চ্যালেঞ্জ আছে যোৱাকালি ৰাতি মই কনকলতাৰ ওপৰত এটা কবিতা লিখিছো চাট জিপিটি কবিতাটো পঢ়ি মই এজনক পঢ়াই দিছো মোক এজনে সুধিছে মই নাম নকওঁ বিশিষ্ট সাহিত্যিক এজনৰ নাম লৈ কৈছে অমুকে লিখা কবিতা নেকি এইটো মই বোলো এইটো তেওঁ লিখা কবিতা নহয় যোৱাকালি মই লিখা কবিতা এআইৰ পৰা ওলাই মই দুটা শব্দ বদলাই দিছো আৰু আপোনালোকেও পাৰিব সকলো এভৰিবডি গতিকে আমি এটা প্ৰত্যাহ্বানৰ দিনত সোমাইছো আৰু অসমৰ ইন্টেলেকচুৱেলে বা অসমৰ যিখিনি মানুহে অসমক ৰাস্তা দেখুৱাই তেওঁলোকে এতিয়া এই ধৰণৰ প্ৰত্যাহ্বানবিলাকৰ সন্মুখীন হোৱাৰ কথা চিন্তা কৰাৰ সময় আহিছে we are entering completely a new age and most of our leading Assamese are not thinking that way ki we have to be relevant ami prasangik hobo lagibo we are still prisoners of 70s 80s and 90s